এইডৰা এডোখৰ সম্পূৰ্ণ খালী ঠাই। আজি যিহেতু নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মজয়ন্তী, এই জন্মজয়ন্তীৰ লগত সংগতি ৰাখি আমি 100টা গছপুলি আমি ৰুম। এই গছপুলি আমাৰ বাবে নহয়, জনসাধাৰণৰ বাবেই, যাৰ পৰা হয়তো বতাহ সকলোৱে পাব। গতিকে আমি এটা যিটো প্ৰকৃতি আন্দোলন, সেই আন্দোলনটো আমি ৰাইজক আজি দেখাম এই নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মজয়ন্তীৰ দিনাই। আমি কথাৰে নহয়, কামেৰে আমি দেখুৱাব খুজিছোঁ ৰাইজক যে আমি গছপুলি যি ৰুবলৈ লৈছোঁ সেয়া আমাৰ বাবে নহয়, সকলোৰে বাবে। বৰ্তমান সময়ত পৰিৱেশৰ প্ৰদূষণৰ যি মাত্ৰা দিনক দিনে বাঢ়ি গৈছে, সেই মাত্ৰা ৰোধ কৰিবৰ কাৰণে আমি আজি 23 জানুৱাৰী অৰ্থাৎ সুভাষ চন্দ্ৰ বসুৰ জন্মজয়ন্তী, সেই জন্মজয়ন্তীৰ লগত সংগতি ৰাখি আমি 100টা গছপুলি ৰোপণ কৰিম। আৰু সেই 100টা গছপুলি এইটোৰ বাবে ৰুম যে সকলোৰে এই যি পৰিৱেশৰ প্ৰতি সজাগতা, এই সজাগতাখিনি আমি ৰাইজলৈ লৈ যাম। কেৱল মাত্ৰ অকল 5 জুনৰ দিনাখনেই যে গছপুলি ৰুব লাগে সেইটো কথা নহয়, আমি সদায় ৰুব লাগে, সদায় প্ৰতিপাল কৰিব লাগে। আৰু আমি দেখাইছোঁ যে আমি মুকলিমূৰীয়া জেগা বুলি নহয়, আমি জেওৰা দি কোনো জীৱ জন্তুৱে যাতে পুলিখিনি অনিষ্ট কৰিব নোৱাৰে, সময়ে সময়ে যাতে ইয়াত পানী দিয়াৰ ব্যৱস্থা থাকে, আমি সকলো চাই চিতি লৈহে আমি গছখিনি ৰুবলৈ সিদ্ধান্ত লৈছোঁ। এইটো অসমৰ বাবে হয়তো এটা বাৰ্তা যাওক, যি কেৱল টিভিৰ AC ৰুমত সোমাই গছ ৰুব লাগে, গছ ৰুৱক, এনেকুৱা কথাবিলাক নহয়। আমি হাতে কামে আমি এই কামবিলাক আমি কৰি দেখাইছোঁ আৰু আমি কৰি গৈ থাকিম। এয়া আজি আমি গছপুলি ৰোপণৰ কাৰণে ব্যৱস্থা কৰিছোঁ। আজি গছপুলি কেলে ৰুবলৈ লৈছে কওকচোন? আজি নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মদিনৰ উপলক্ষে আমি এয়া গছপুলি ৰোপণ কৰিবলৈ আৰম্ভ কৰিছোঁ। আপুনিও সেই একে কথাই ক'ব চাগে, হয় নাই? হয়, আজি নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মদিনৰ কাৰণে আমি গছপুলি ৰোপণ কৰিবলৈ আগবাঢ়িছোঁ। তোমালোকে কোৱা, ক'বলৈ বেয়া পাইছা নি? শুনা, আজি নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মজয়ন্তী। আমি সেই উদ্দেশ্যে এই খালী ঠাইডোখৰ যে আছে, এই ঠাইডোখৰত আমি গছপুলি ৰুম। 100টা গছপুলি আমি ৰোৱাৰ সিদ্ধান্ত লৈছোঁ। গতিকে আমাৰ প্ৰকৃতি পৰিৱৰ্তন হৈছে, প্ৰকৃতিৰ সুৰক্ষিত কৰিবৰ কাৰণে আমি কেৱল মাত্ৰ গছপুলি ৰুবই লাগিব। নহ'লে আমাৰ ভৱিষ্যত প্ৰজন্মৰ বতাহ ল'বলৈও আমাৰ সমস্যা হ'ব, কাৰণ বতাহ বায়ু সকলোতে দূষিত হৈছে। এই দূষিত বায়ু সুৰক্ষিত কৰিবৰ কাৰণে আমি যিডোখৰ খালী ঠাই আছে, প্ৰায় আমি 100টা গছপুলি আমি ৰুম। এই এটা অসমৰ ৰাইজলৈ এটা বাৰ্তা যাওক, যাতে সকলোৱে এনেকুৱা এটা ভাল দিৱসত এনেকৈ গছপুলি ৰোপণ কৰে। এয়া আমি ৰোপণ কৰিবলৈ অনা গছপুলি, যি গছপুলি আমি কেৱল মাত্ৰ 5 জুনৰ দিনাখন ৰুলেই নহয়, পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি আমি আজি নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মজয়ন্তীৰ লগত সংগতি ৰাখি আমি এই 100টা গছপুলি ৰোৱাৰ সিদ্ধান্ত লৈছোঁ। লগতে আমি এই শিশুকেইটাকো আমি ইয়াতে জড়িত কৰাইছোঁ এইটোৰ বাবেই যে সিহঁতি বুজি উঠিব যে গছ থাকিলেহে মানুহ থাকিব, গছ থাকিলেহে প্ৰদূষণ ৰোধ হ'ব। হৈছে নাই? হ'ব।